Hey guys, welcome back to another new video. So guys, মই সৰু থাকোতে ইণ্ডিয়ান আৰ্মি বুলি ক'লে BSF আৰু CRPF কে বুজি পাইছিলো। কিন্তু আসলতে তেনেকুৱা নহয়। BSF বেলেগ, CRPF বেলেগ আৰু আৰ্মিও বেলেগ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত BSF, CRPF আৰু ইণ্ডিয়ান আৰ্মিয়ে কি ধৰণে কাম কৰে বা কি কাৰণত তেওঁলোক বেলেগ তাকে কোৱাৰ চেষ্টা কৰিম। আশা কৰিম আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, প্ৰথমতে তেন্তে আমি আৰ্মিৰ কথাকে পাতো। আৰ্মি বোলা এই শব্দটো লেটিন ভাষাৰ আৰ্মাতা শব্দৰ পৰা উদ্ভৱ হৈছে আৰু এই লেটিন ভাষাৰ আৰ্মাতা শব্দটোৰ অৰ্থ হৈছে আৰ্মড ফ'ৰ্চ অৰ্থাৎ সশস্ত্ৰ সৈন্যবাহিনী। আৰু এই যে আমি কৈ থাকোঁ আৰ্মি এই আৰ্মি শব্দটোৰো এটা ফুল ফৰ্ম আছে, সেইটো হৈছে এলাৰ্ট ৰেগুলাৰ মবিলিটি য়ং। এতিয়া এই আৰ্মিৰ কামনো কি? ভাৰতীয় সেনাৰ এজন অধিকাৰীৰ মুখ্য কাম হ'ল দেশৰ সুৰক্ষা, অখণ্ডতা আৰু একতা সুনিশ্চিত কৰা। তাৰ লগে লগে ভাৰতীয় সৈন্যই দেশখনক বাহিৰা শত্ৰুৰ পৰা সুৰক্ষিত কৰি ৰখাৰ লগতে দেশৰ ভিতৰৰ শত্ৰুবোৰৰ পৰাও সুৰক্ষিত কৰি ৰাখিবলগীয়া হয়। মানে যেতিয়া কোনো এখন শত্ৰু দেশে ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ কৰিব, তেতিয়া সেই যুদ্ধত ইণ্ডিয়ান আৰ্মিয়ে অংশগ্ৰহণ কৰিবলগীয়া হয় বা শত্ৰু দেশৰ বিৰুদ্ধে ইণ্ডিয়ান আৰ্মিয়ে যুদ্ধ কৰিবলগীয়া হয়। এতিয়া সেই বাহিৰা দেশখনৰ বিৰুদ্ধে ইণ্ডিয়ান আৰ্মিয়ে যুদ্ধ কৰে, সেইটোতো আমি সকলোৱে বুজিলোঁ। কিন্তু দেশৰ ভিতৰৰ শত্ৰুবোৰনো কোন? দেশৰ ভিতৰৰ শত্ৰু হৈছে বিভিন্ন ধৰণৰ উগ্ৰবাদী সংগঠনবোৰ, যিবোৰে বিভিন্ন সময়ত দেশৰ বিভিন্ন স্থানত কুটাঘাতমূলক কাৰ্যবোৰ সংগঠিত কৰি দেশৰ জনসাধাৰণক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা কৰি থাকে। আৰু তেনেধৰণৰ বিভিন্ন উগ্ৰবাদী সংগঠনবোৰৰ পৰাও এই ইণ্ডিয়ান আৰ্মিয়ে আমাক সুৰক্ষা প্ৰদান কৰি আহিছে। আৰু তাৰোপৰি দেশৰ বিভিন্ন স্থানত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ইণ্ডিয়ান আৰ্মিয়ে মানৱীয় উদ্ধাৰ অভিযানো কৰিবলগীয়া হয়। যেনে ধৰক ক'ৰবাত ভূমিস্খলন হৈছে বা ক'ৰবাত তেনেকুৱা কিবা ধৰক প্ৰাকৃতিক দুৰ্যোগ হৈছে, তেনে অৱস্থাত ইণ্ডিয়ান আৰ্মিয়ে মানৱীয় উদ্ধাৰ অভিযান কৰিবলগীয়া হয়। আৰু তাৰ লগে লগে ইণ্ডিয়ান আৰ্মিৰ বাবে এটা বিশেষ ভাল খবৰ আছে, সেইটো হৈছে যে গ্ল'বেল ফায়াৰ পাৱাৰে যিখন 2024 চনৰ ৱৰ্ল্ড মিলিটাৰী ষ্ট্ৰেংথ ৰেংকিং উলিয়াইছে, তাত আমাৰ ভাৰতীয় আৰ্মিয়ে 4ৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰু এই গ্ল'বেল ফায়াৰ পাৱাৰে মুঠ 145খন দেশৰ আৰ্মিৰ ওপৰত সমীক্ষা চলাইছিল আৰু এই সমীক্ষা অনুসৰি আমেৰিকান আৰ্মিয়ে 1ম স্থান, ৰাছিয়ান আৰ্মিয়ে 2য় স্থান, চাইনা আৰ্মিয়ে 3য় স্থান দখল কৰাৰ লগতে আমাৰ ভাৰতীয় সৈন্যই 4ৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰু কৈ দিওঁ যে এই আৰ্মি বিভাগটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ এটা বিভাগ। গাইজ, এতিয়া আমি BSFৰ কথা পাতিম। BSFৰ ফুল ফৰ্মটো হৈছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ। আৰু BSFৰ মুখ্য কাম হৈছে সীমান্তৱৰ্তী এলেকাত থকা লোকসকলৰ মাজত সুৰক্ষা ভাৱনা নিশ্চিত কৰা। মানে এই লাইনটো যদি মই আপোনালোকক সহজভাৱে বুজাই দিওঁ যে সেইটো হ'ব এনেকুৱা যে এতিয়া বৰ্তমান সময়ত গোটেই অসমত হোৱা বানপানীৰ ফলত বিভিন্ন ধৰণৰ জীৱ জন্তুবোৰোতো ওখ ঠাইৰ সন্ধানত নিজৰ থকা ঠাই এৰি গুচি যাবলগীয়া হৈছে। যেনে ধৰক কাজিৰঙাৰ পৰাই বাঘ, হাতী আদিবোৰ ওলাই মানুহৰ মাজলৈ গুচি আহিছে ওখ ঠাই বিচাৰি, ওখ ঠাইৰ সন্ধানত। তো তেনে অৱস্থাত এতিয়া এটা ঢিঙত বাঘ ঘূৰি ফুৰাৰ খবৰ আমি সকলোৱে পাইছোঁ বা বহুতো স্থানত হাতীবোৰ ঘূৰি ফুৰিছে। এতিয়া যেতিয়া কোনো এটা অঞ্চলত বাঘ বা তেনেকৈ হাতীৰ জাক থকাৰ খবৰ আমাৰ জনসাধাৰণে বা আমি লাভ কৰোঁ, তেতিয়া আমি ভীতিগ্ৰস্ত হৈ পৰোঁ, আমি ভয় খাই যাওঁ। আৰু তেনেকুৱা অৱস্থাত যেতিয়া বন বিভাগৰ লোক গৈ সেই স্থানত উপস্থিত হয়গৈ, তেতিয়া সেই বন বিভাগৰ লোক অহাৰ খবৰ পালে বা বন বিভাগৰ মানুহবোৰক দেখিলে আমাৰ এটা সাহস আহে যে এই বন বিভাগৰ লোকসকলে সেই বাঘটো বা সেই হাতীৰ জাকটোক ধৰি পেলাই লৈ যাব বা ধৰক সেই হাতীৰ জাকটোক পাহাৰলৈ খেদি দিব। যিদৰে বন্যপ্ৰাণীৰ বিপৰীত বন্যপ্ৰাণীবোৰৰ পৰা ভীতিগ্ৰস্ত হৈ থকা অৱস্থাত যিদৰে আমি বন বিভাগক দেখিলে সুৰক্ষিত অনুভৱ কৰোঁ, ঠিক সেইদৰে সীমান্তৱৰ্তী এলেকাত থকা লোকসকলৰ মাজত এই BSFে ভীতিগ্ৰস্ততাৰ ভাৱ নহাটো নিশ্চিত কৰে। এই সীমান্তৱৰ্তী এলেকাত থকা লোকসকলৰ মাজত এই BSFে
সুৰক্ষাৰ ভাৱনাটো নিশ্চিত কৰে। বুজি পাইছেনে কথাটো? আৰু তাৰ লগে লগে স্মাগলিং আৰু ভাৰতবৰ্ষত অনাধিকাৰ প্ৰৱেশ অথবা ভাৰতবৰ্ষৰ পৰা অবৈধভাৱে ওলাই যোৱা লোকসকলক ৰোধ কৰাৰ দায়িত্বও এই BSFৰে হয়। আৰু তাৰ লগে লগে এটা কথা কৈ দিওঁ, যেতিয়া সীমান্তত শান্তিৰে বিৰাজ কৰে তেনেকুৱা অৱস্থাত BSFৰ দায়িত্ব হয় সীমাৰ পহৰা দিয়া। কিন্তু যেতিয়া সীমান্তৱৰ্তী এলেকাত যুদ্ধৰ পৰিৱেশে বিৰাজ কৰে বা উৎকণ্ঠাময় পৰিৱেশৰ সৃষ্টি হয়, তেনে অৱস্থাত তাৰ পৰা BSFক আঁতৰাই আনি ইণ্ডিয়ান আৰ্মিক মোতায়েন কৰি দিয়া হয়। যেনে ধৰক উদাহৰণস্বৰূপে বুজিবলৈ গ'লে, যেতিয়া চাইনা বা পাকিস্তানে যেতিয়া কোনো এক বৰ্ডাৰ অঞ্চলত মানে যুদ্ধৰ পৰিৱেশৰ সৃষ্টি কৰি দিয়ে, সেই তেনে অৱস্থাত সেই বৰ্ডাৰৰ পৰা BSFক আঁতৰাই আনি তাৰ ঠাইত ইণ্ডিয়ান আৰ্মিক মোতায়েন কৰি দিয়া হয়। যদি যুদ্ধ কৰিবলগীয়া হয় ইণ্ডিয়ান আৰ্মিয়ে কৰিব। BSFৰ কাম যুদ্ধ কৰা নহয়। BSFে কেৱল শান্তিৰ সময়ত সেই দেশৰ সুৰক্ষা ভাৰতৰ বৰ্ডাৰৰ সুৰক্ষাহে প্ৰদান কৰে। আৰু এই BSF কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ বিভাগ। গাইজ, এতিয়া আমি CRPFৰ বিষয়ে কথা পাতিম। CRPFনো কি? CRPF আৰু এই CRPFৰ ফুল ফৰ্ম হৈছে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ। আৰু এই চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ মুখ্য কাম হৈছে কেন্দ্ৰীয় চৰকাৰক ভিৰ নিয়ন্ত্ৰণ, দাঙ্গা নিয়ন্ত্ৰণ, মানৱীয় সহায় অভিযান আদিৰ দৰে কাম কৰি আইন কানুন বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰা। মানে বুজি পাইছেনে? CRPFে যেতিয়া দেশৰ যিকোনো ঠাইত হাজাৰ হাজাৰ বা লাখ লাখ মানুহৰ সমাগম হয়, সেই ঠাইত উপস্থিত হৈ তেওঁলোকে সেই হাজাৰ হাজাৰ বা লাখ লাখ মানুহৰ ভিৰটো নিয়ন্ত্ৰিত কৰিবলৈ লগীয়া হয়। আৰু তাৰ লগে লগে যেতিয়া কোনো এক স্থানত মানে বহুতো লোক একত্ৰিত হৈ মানে যধে-মধে বিভিন্ন ধৰণৰ কামবোৰ কৰিবলৈ লয়, যেনে ধৰক দোকান চোকান ভাঙিছে বা কিবা কিবি তেনেকুৱা ধৰক দাঙ্গা কৰিছে, উৎপাত কৰিছে, তেনে অৱস্থাতো CRPFে সেই লোকসকলক শান্ত কৰিবলৈ বা নিয়ন্ত্ৰিত কৰিবলৈ আহিব লগা হয়। আৰু তাৰ লগে লগে ইণ্ডিয়ান আৰ্মিৰ দৰে এই CRPFেও বিভিন্ন সময়ত মানৱীয় সহায় অভিযান কৰিবলগীয়া হয়। আৰু এই কামবোৰ কৰি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক দেশখনত আইন কানুন বজাই ৰখাত সহায় কৰে। আৰু এই CRPFো ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ এটা বিভাগ। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ আগত CRPF, BSF আৰু ইণ্ডিয়ান আৰ্মিৰ মাজত থকা পাৰ্থক্য থুলমূলকৈ কোৱাৰ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ টাটা, বাই বাই।